প্ৰথমে মই ধন্যবাদ জনাইছো শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ গাঁওবাসী আৰু কোঁৱৰপুৰ ইয়াতে আজি দিবানৈশ ক্ৰিকেট খেল যিটো সমিতিয়ে আয়োজন কৰিছে সেই সমিতিকে মই ধন্যবাদ জনাইছো। আমাৰ এছজি দলটোৰ পৰা সকলো ৰাইজক আমি ধন্যবাদ জনাইছো আৰু যিসকল আমাৰ খেল উপভোগ কৰিছে ৰাইজ ক্ৰীড়াপ্ৰেমী ৰাইজসকল সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আজি ক'ব বিচাৰিছো যে আমাৰ এছজি দলটো আৰু লগতে আমাৰ লগত যিটো দল ফাইনেলত প্ৰৱেশ কৰিছিলে দুইটি দল এটা শক্তিশালী দল হয় আৰু আমাৰ দলে বৰ্তমান আমাৰ দলে ভাল প্ৰদৰ্শন কৰিছে। আমাৰ দলৰ অধিনায়ক তথা মোৰ ভাইটি দীপজ্যোতি গগৈক মই ধন্যবাদ জনাইছো। তেখেতৰ যি অধিনায়কত্ব তেখেতৰ নেতৃত্বত আজি এইটো ক'বলৈ গ'লে এছজি দলৰ এইটো প্ৰথমটি খেল হয়। প্ৰথমটি খেলৰ আজি এইটো ছিজনৰ প্ৰথমটি খেল আৰু প্ৰথমটি খেল আমি ফাইনেলত প্ৰৱেশ কৰি আজি ইয়াতে যি বিজয়ী দল হৈছো চেম্পিয়ন হৈছো। আৰু লগতে মোৰ দলৰ সমূহ খেলুৱৈক ধন্যবাদ জনাইছো। আমাৰ ভাইচ কেপ্টেইন আছে আমিনুল্লাহ আৰু লগতে আমাৰ বাকী সমূহ খেলুৱৈকো ধন্যবাদ জনাইছো। লগতে সমিতিকো ধন্যবাদ জনাইছো। ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ খেল এখন তেওঁলোকে আয়োজন কৰিছে আৰু ইয়াত যিসকল দল ইয়াতে অংশগ্ৰহণ কৰিছিলে সকলোকে আন্তৰিক শুভেচ্ছাও জনাইছো। আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ খেলুৱৈ ইয়াত আজি উপস্থিত আছিলে। অসমৰ বিভিন্ন জিলাৰ খেলুৱৈ ইয়াত উপস্থিত আছিলে। সকলোৱে নিজৰ নিজৰ খেল তেখেতসকলে প্ৰদৰ্শন কৰিলে আৰু এইটো নহয় যে আজি ফাইনেলত প্ৰৱেশ কৰি ফাইনেলত চেম্পিয়ন মানে আমি শ্ৰেষ্ঠ নহয়, আমি নিজকে শ্ৰেষ্ঠ বুলি নকওঁ। ইয়াত আমাৰ অপজিটৰ যিটো দল আছিলে তেখেতসকলো তেখেতসকলো শ্ৰেষ্ঠ হয় আৰু তেখেতসকলো শ্ৰেষ্ঠ হয় আৰু যিসকল দল ছেমি ফাইনেলত পৰাজয় হৈছে সেইসকল দলো শ্ৰেষ্ঠ হয়। ভাল খেলুৱৈ আছে। কিন্তু আমাৰ দলে অলপ ভাল প্ৰদৰ্শন কৰিলে, তাৰ বাবে আমি ফাইনেলত আজি প্ৰৱেশ কৰি আমি জয় লাভ কৰিছো।